আমাৰ কাৰ্বি বাংটাই আছামৰ ৩০তম প্ৰতিষ্ঠা দিৱস অহা ৫ নৱেম্বৰ তাৰিখে অনুষ্ঠিত হ'ব। আমি এই দিনীয়া কাৰ্যসূচী ৰাতিপুৱা ৮ বজাত পতাকা উত্তোলন, 8:30 বজাত স্মৃতি তৰ্পণ, 9 বজাৰ পৰা প্ৰতিনিধিসকলৰ পঞ্জীয়ন, 11 বজাৰ পৰা আমাৰ মুকলি সভা আৰম্ভ 2টা বজালৈকে। তাৰপিছত 3 বজাৰ পৰা আমাৰ বিভিন্ন গাঁৱৰ পৰা অহা আমাৰ বাংটাইসকলৰ এই প্ৰতিনিধিত্ব সভা। তাৰপিছত সন্ধিয়া 7 বজাৰ পৰা সাংস্কৃতিক সন্ধিয়া। এইখিনিয়ে আমি কাৰ্যসূচী ৰাখিছোঁ। আমাৰ মুকলি সভাত আমি আমন্ত্ৰণ কৰিছোঁ কাৰ্বি আমাৰ ৰজাসকলক, কাৰ্বি আংলঙৰ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাঙক, আমি অসমৰ যশস্বী মুখ্যমন্ত্ৰী আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি ইয়াতে আমন্ত্ৰণ কৰিছোঁ। আৰু BTCৰ প্ৰধান হাগ্ৰামা মহিলাৰ দেৱকো আমন্ত্ৰণ কৰিছোঁ। তেওঁলোকে আমাৰ এই কাৰ্যসূচীত উপস্থিত থকাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। আমাৰ কাৰ্যসূচীত আমি টাৰ্গেট লৈছোঁ 6,000 মানুহ ইয়াত অংশগ্ৰহণ কৰিব। আৰু বিভিন্ন প্ৰান্তৰ পৰা আমাৰ মৰিগাঁও, লখিমপুৰ, ইফালে নগাঁও, মৰিগাঁও, হোজাই এই সকলো জিলাৰ পৰা ইয়াত আমাৰ জনপ্ৰতিনিধি আহি এই সভাত অংশগ্ৰহণ কৰিব। নিশ্চয় সাংস্কৃতিক সন্ধিয়া আমাৰ যি কাৰ্বি পৰম্পৰাগত যি সংস্কৃতি আছে, এই সংস্কৃতিৰ আমাৰ মুখ্য আকৰ্ষণ হ'ব সাংস্কৃতিক সন্ধিয়াৰ। আৰু লগতে বিভিন্ন আমাৰ যিখিনি শিল্পী আছে, আমাৰ সেই শিল্পীসকলে আহি ইয়াতে গীত মাত কৰাৰ লগতে তেখেতসকলৰ যি নৃত্য, এই নৃত্যসমূহো ইয়াতে প্ৰদৰ্শন কৰিব। গতিকে খুব ধুনীয়া এটা অনুষ্ঠান হয়। গতিকে ইয়াৰ এই অনুষ্ঠানটো যিহেতু গুৱাহাটী লখৰাত অনুষ্ঠিত হৈছে, গতিকে আমাৰ যি জনগোষ্ঠীয় যি কালচাৰ বা আমাৰ কাৰ্বি জনগোষ্ঠীৰ যিখিনি আমাৰ খুব ধুনীয়া গীত মাত আছে বা আমাৰ নৃত্যসমূহ আছে, এইখিনিয়ে উপভোগ কৰিবলৈ ৰাইজে পাব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।